गणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গ্ৰহৰ অৱস্থান আৰু তাৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি দেওবাৰ ২ আগষ্ট ২০২৬ চন। আজি শ্ৰাৱণ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি। চতুৰ্থী তিথি গণেশ দেৱতাৰ আৰাধনাৰ বাবে অতি পবিত্ৰ, যিয়ে সকলো বাধা আঁতৰ কৰে। আজি উত্তৰ ফাল্গুনী নক্ষত্ৰ, যিয়ে আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা আৰু সন্মান কঢ়িয়াই আনে। আজি সূৰ্যোদয় ৰাতিপুৱা ৬:৩০ আৰু সূৰ্যাস্ত সন্ধিয়া ৬:৫৯ হ'ব। আবেলি ৫:২২ পৰা সন্ধিয়া ৬:৫৯লৈকে ৰাহুকাল থাকিব। এই সময়ত কোনো নতুন কাম আৰম্ভ নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৬ পৰা ১২:৫৬লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ কন্যা ৰাশিত অৱস্থান কৰিছে। বিগত দিনবোৰত আপুনি যি আমোদ প্ৰমোদ আৰু সামাজিক অনুষ্ঠানত ব্যস্ত আছিল, তাৰ পৰা আজি আপুনি অৱসৰ ল'ব পাৰিব। এই দিনটো কেৱল আপোনাৰ নিজৰ বাবে সময় কটোৱা আৰু জিৰণি লোৱাৰ বাবে। দিনটো সম্পূৰ্ণৰূপে জিৰণি লওক আৰু যিবোৰ কাম অসম্পূৰ্ণ হৈ পৰিছে সেইবোৰ গুচাবলৈ আৰম্ভ কৰক, যাতে আপোনাৰ জীৱন পুনৰ আগৰ দৰে সুশৃংখল হৈ পৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে যোৱা কেইদিনমান আপুনি বন্ধু-বান্ধৱৰ সৈতে পাৰ্টি আৰু মিলন উৎসৱত যথেষ্ট আনন্দ কৰিছে। কিন্তু এতিয়া আপোনাৰ কিছুমান দায়িত্ব বাকী আছে। সেইবোৰৰ যত্ন ল'বলৈ আৰম্ভ কৰক আৰু আজিৰ দিনটো নিজকে আৰু আপোনাৰ কাম-কাজক পুনৰ সঠিক পথলৈ আনিবলৈ ব্যৱহাৰ কৰক। আপোনাৰ সোঁৱৰণিত সুগ্ৰহৰ প্ৰভাৱ থকাৰ বাবে ধ্যান বা ধৰ্মীয় উপায়ে আপোনাৰ আৱেগ স্থিৰ কৰাত আৰু অন্তৰৰ বাধা আঁতৰ কৰাত সহায় কৰিব। প্ৰিয় বৃষ ৰাশিৰ জাতক-জাতিকা, কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপুনি অতি আনন্দিত মেজাজত থাকিব। যদি আপুনি এজন ব্যৱসায়ী, তেন্তে আপুনি গোটেই দিনটো আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত মনোনিৱেশ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক আপোনাৰ খৰচৰ হিচাপ ৰাখিবলৈ আৰু উন্নত পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিছে। চিন্তা নকৰিব, অতি সাৱধানতা অৱলম্বন কৰিলে আপোনাৰ একো লোকচান নহয়। বৰঞ্চ ই আপোনাৰ উপাৰ্জন আৰু আৰ্থিক লাভ বৃদ্ধি কৰিব। দিনটোৰ শেষৰ ফালে আপুনি আপোনাৰ আৰ্থিক সম্ভাৱনা বৃদ্ধি কৰাৰ নতুন উপায় বিচাৰি পাব। ভাগ্যৰ উন্নতিৰ বাবে আজি হালধীয়া ৰঙৰ পোছাক পৰিধান কৰক। ৰাতিপুৱা 10:30 পৰা দুপৰীয়া 12 বজাৰ সময়খিনি আপোনাৰ বাবে অতি শুভ বুলি গণ্য কৰা হৈছে। এই বছৰ আপোনাৰ ৰাশিফলত ৰাহুৰ প্ৰভাৱ বেছি থকাৰ বাবে সম্পৰ্কত মিলাপ্ৰীতি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্নৰ সহায় ল'ব পাৰে। প্ৰিয় মিথুন ৰাশিৰ জাতক-জাতিকা, কন্যা ৰাশিৰ মাজেৰে চন্দ্ৰৰ গতিবিধি আপোনাৰ বাবে কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ চাৰিওফালৰ লোকসকলৰ আত্মসন্মানত যাতে আঘাত নালাগে, তাৰ বাবে আপুনি কোনো কাম খৰখেদাকৈ কৰাৰ পৰা বিৰত থকাটো উচিত। আপোনাৰ জীৱনত শেহতীয়াকৈ দেখা দিয়া কিছুমান চিন্তাই আপোনাক বিচলিত কৰি তুলিব পাৰে, কাৰণ বৰ্তমান আপোনাৰ মনৰ অৱস্থা খুব এটা স্পষ্ট নহয়। অৱশ্যে, আপুনি ধৈৰ্য অটুট ৰাখিব লাগিব আৰু কোনো ধৰণৰ খৰখেদি সিদ্ধান্ত লোৱাৰ পৰা বা নাভাবি নিচিন্তি কথা কোৱাৰ পৰা আঁতৰি থাকিব লাগিব। পুনাৰ বাবে গোলাপী ৰংটো অতি শুভ আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ। আপোনাৰ দিনটোৰ আটাইতকৈ ভাগ্যশালী সময়। বৃহস্পতি গ্ৰহে ২০২৬ চনত সুযোগৰ দ্বাৰ মুকলি কৰিব, গতিকে আৰ্থিক ভাগ্য উন্নত কৰিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন ব্যৱহাৰ কৰাটো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি এই দিনটোত সংযম অৱলম্বন কৰাই আপোনাৰ বাবে শ্ৰেয়। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল,
কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনালোকৰ কিছুমানে আজি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ অদম্য ইচ্ছাশক্তি আৰু কৰ্মস্পৃহাই যিকোনো কঠিন পৰিস্থিতিক পৰাস্ত কৰাত সহায় কৰিব, সেয়া যিমানেই জটিল নহওক কিয়। কেৱল সমস্যাবোৰৰ ওপৰত গুৰুত্ব নিদি আপোনাৰ পথত আহিব পৰা বহুতো সুন্দৰ সুযোগৰ প্ৰতিও চকু ৰাখিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে বৰ্তমান আপোনাৰ সন্মুখত থকা সকলো সম্ভাৱনাৰ বিষয়ে ভালদৰে বিবেচনা কৰক। ই আপোনাক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। কৰ্কট ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি আজি আপোনাৰ বাবে ফিৰোজা ৰংটো ভাগ্যশালী হ'ব। দুপৰীয়া বাৰ বজাৰ পৰা 2 বজা আৰু 30 মিনিটৰ সময়ছোৱাত গ্ৰহৰ অৱস্থান আপোনাৰ বাবে আটাইতকৈ অনুকূল হৈ থাকিব। বৃহস্পতি গ্ৰহে আপোনাৰ ব্যক্তিগত বিকাশৰ দুৱাৰ মুকলি কৰি দিয়াৰ বাবে কোনো পবিত্ৰ বস্তু বা ৰত্ন ধাৰণ কৰিলে ই আপোনাৰ অন্তৰ্নিহিত প্ৰবৃত্তিক সঠিক দিশত পৰিচালিত কৰি মানসিক শান্তি প্ৰদান কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকল, কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনালোকৰ বাবে কিছু অপ্ৰত্যাশিত প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ ভৱিষ্যদ্বাণী অনুসৰি আজিৰ দিনটোত আপুনি কিছুমান অস্বস্তিকৰ পৰিস্থিতিত পৰিব পাৰে। এনে পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ আপোনাৰ কূটনৈতিক দক্ষতা আৰু বুদ্ধি প্ৰয়োগ কৰক। কোনো পৰিস্থিতিৰ বাবে আপুনি দায়ী নহ'লেও ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে। কিন্তু চিন্তিত নহ'ব, আপোনাৰ যোগাযোগ দক্ষতা অতি উন্নত, সেয়েহে সেই দক্ষতা ব্যৱহাৰ কৰি আপোনাৰ চাৰিওফালৰ লোকসকলক বুজাবলৈ চেষ্টা কৰক। তেতিয়া আপুনি সকলো সমস্যাৰ পৰা সুকলমে ওলাই আহিব পাৰিব। আজি পুৱা 11 বজাৰ পৰা দুপৰীয়া 2 বজালৈ আপোনাৰ বাবে অতি শুভ সময়। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে বগা, যি আপোনাৰ জীৱনত শান্তি কঢ়িয়াই আনিব। এই বছৰ ৰাহুৰ চাৰ শক্তি প্ৰবল হ'ব পাৰে, সেয়েহে সুৰক্ষা আৰু স্পষ্টতাৰ বাবে কোনো পবিত্ৰ বস্তু বা ৰত্ন লগত ৰাখিব। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকা, আজি চন্দ্ৰ আপোনাৰ ৰাশিত অৱস্থান কৰিছে। ব্যক্তিগত দিশত আজি আপুনি অতি সুখী, আনন্দিত আৰু ইতিবাচক অনুভৱ কৰিব। আপুনি ঘৰৰ পৰিৱেশত এক পৰিৱৰ্তন আৰু সতেজতা বিচাৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আজি আপোনাৰ মানসিক অৱস্থা অতি উন্নত হৈ থাকিব। কৰ্মক্ষেত্ৰতো আপুনি অধিক নমনীয় আৰু সহজ সৰল হৈ পৰিব। কিন্তু সাৱধান হ'ব, কাৰণ দায়িত্ব বৃদ্ধি পোৱাৰ লগে লগে পৰিস্থিতি আপোনাৰ হাতৰ পৰা পিছলি যোৱাৰ সম্ভাৱনা আছে। বিয়লি 5 বজাৰ পৰা সন্ধিয়া 6:45 মিনিটৰ সময়ছোৱা আপোনাৰ কাম-কাজ পৰিকল্পনা কৰিবলৈ আৰু সম্পাদন কৰিবলৈ আটাইতকৈ উপযুক্ত সময়। পৰিস্থিতি নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ আজি আপোনাৰ ভাগ্যশালী ৰং গোলাপী পৰিধান কৰক। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱে আপোনাৰ ধৈৰ্য্যৰ পৰীক্ষা ল'ব পাৰে, সেয়েহে কোনো বিশেষ লকেট বা আভূষণ পৰিধান কৰিলে ই আপোনাক দৃঢ়তা বজাই ৰখাত সহায় কৰিব। নমস্কাৰ তুলা ৰাশিৰ জাতক জাতিকাসকল, কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপুনি যথেষ্ট আত্মবিশ্বাসী আৰু প্ৰফুল্ল অনুভৱ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে যদি আপুনি আজি আপোনাৰ সকলো কামৰ বাবে পূৰ্বৰে পৰা প্ৰস্তুত আৰু সুসংগঠিত হৈ থাকে, তেন্তে সকলো কাম কোনো বাধা অবিহনে সুকলমে সম্পন্ন হ'ব। যিবোৰ সমস্যা আপুনি দীৰ্ঘদিন ধৰি পিছুৱাই আহিছিল, সেইবোৰ সমাধান কৰিবলৈ আজিৰ দিনটো অতি উপযুক্ত। এই সুযোগটো ব্যৱহাৰ কৰি এক গুৰুত্বপূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰক, যিয়ে আপোনাক দীৰ্ঘম্যাদী লাভ প্ৰদান কৰিব। তুলা ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি আজি হালধীয়া ৰং আপোনাৰ বাবে শুভ হ'ব। সৰ্বোত্তম ফলাফলৰ বাবে যিকোনো গুৰুত্বপূৰ্ণ কাম আবেলি 3 বজাৰ পৰা 4:30 বজাৰ ভিতৰত সম্পন্ন কৰিবলৈ চেষ্টা কৰক। এই বছৰ শনি গ্ৰহৰ প্ৰবল শক্তিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ কোনো বিশেষ ৰত্ন বা পবিত্ৰ বস্তু ধাৰণ কৰক বা আপোনাৰ ওচৰত ৰাখক। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকা, কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক কৰ্মমুখী কৰি তুলিব। কোনো কাম পেলাই থোৱাৰ মানসিকতা আজি আপোনাৰ নাই। আপোনাৰ তালিকাৰ কোনো কামেই অসম্পূৰ্ণ হৈ থকাৰ অৱকাশ নাই, আৰু আপুনি বিচাৰে যে প্ৰতিটো কামে আপোনাক আকাংক্ষিত ফলাফল প্ৰদান কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক এই শক্তিৰ সঠিক ব্যৱহাৰ কৰিবলৈ আৰু যিবোৰ কাম বহুদিন ধৰি বাকী আছে, সেইবোৰ আজি সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিছে। আজিৰ দিনটোত আপোনাৰ চকু আৰু কাণ খোলা ৰাখক, কাৰণ দিনটোৱে আপোনাক এনে কিছুমান সুযোগ দিব পাৰে যিবোৰে দীৰ্ঘম্যাদী ভিত্তিত আপোনাৰ হিত সাধন কৰিব।
সন্ধিয়া ৬ বজাৰ পৰা ৰাতি ৮ বজালৈ সময়খিনি গঠনমূলক কামত ব্যৱহাৰ কৰক, কাৰণ এয়া আপোনাৰ দিনটোৰ আটাইতকৈ ভাগ্যশালী সময়। ভাগ্যক আকৰ্ষণ কৰিবলৈ আজি সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰক। এই বছৰ শনিৰ কঠোৰ শিক্ষাৰ মাজেৰে পাৰ হৈ থকাৰ সময়ত কোনো পবিত্ৰ বস্তু বা ৰত্নই আপোনাক আৱেগিক স্পষ্টতা প্ৰদান কৰাত সহায় কৰিব পাৰে। ধনু ৰাশিৰ জাতক-জাতিকাসকল আজি চন্দ্ৰৰ কন্যা ৰাশিলৈ পৰিভ্ৰমণৰ ফলত আপুনি পাৰিবাৰিক দিশত অতি সুখী আৰু সন্তুষ্ট অনুভৱ কৰিব। ঘৰত শান্তি আৰু সম্প্ৰীতি বিৰাজ কৰিব, আৰু আপোনাৰ বন্ধু-বান্ধৱ তথা পৰিয়ালৰ লোকসকলে আপোনাক যথেষ্ট সহায় কৰিব। কিন্তু তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিছে যে কোনো সিদ্ধান্ত লওঁতে খৰখেদাকৈ একো নকৰিব। কৰ্মক্ষেত্ৰত আপুনি হয়তো মানসিক চাপ আৰু হেঁচাত ভাগৰি পৰিব পাৰে, কিন্তু শান্ত হৈ থাকক আৰু প্ৰতিটো পৰিস্থিতিক ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰক। মনত ৰাখিব যে এয়া কেৱল এটা দিনহে, আৰু ই অতি সোনকালেই পাৰ হৈ যাব। ধনু ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি আজি আপোনাৰ বাবে গোলাপী ৰংটো অতি শুভ। আপোনাৰ বাবে আজিৰ শুভ সময় হ'ল আবেলি ৩ বজাৰ পৰা ৩ বজাৰ ৩০ মিনিটৰ ভিতৰত। এই বছৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ সৰ্বোচ্চ পৰ্যায়ত আছে, সেয়েহে সুযোগসমূহক আদৰণি জনাবলৈ আপুনি কোনো পবিত্ৰ বস্তু লগত ৰাখক বা কোনো শুভৰত্ন পৰিধান কৰক। মকৰ ৰাশিৰ ব্যক্তিসকল, কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকে আপোনাৰ জীৱনৰ কিছুমান অতি মূল্যৱান আৰু গৌৰৱময় মুহূৰ্তৰ সৃষ্টি কৰিব। এই সময়ছোৱা আপোনাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়, কাৰণ আপুনি যিজন ব্যক্তিক যত্ন কৰে আৰু যাৰ বাবে কিবা বিশেষ অৰ্জন কৰিব বিচাৰে, তেওঁৰ বাবে এই সময়টো ফলপ্ৰসূ হ'ব। ইয়াৰ ফলত আপুনি ভাল ফলাফল, প্ৰশংসা আৰু পুৰস্কাৰ লাভ কৰিব, যিয়ে আপোনাৰ কৰ্মৰ প্ৰকৃত মূল্য প্ৰতিষ্ঠা কৰিব। এই পৰিস্থিতিয়ে আপোনাক আপোনাৰ বিশেষ ব্যক্তিজনৰ কাষত থিয় দিবলৈ আৰু তেওঁক সমৰ্থন কৰিবলৈ উৎসাহিত কৰিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আজি আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী সময় হ'ল দুপৰীয়া ২:৩০ বজাৰ পৰা বিয়লি ৩:৩০ বজাৰ ভিতৰত। এই বছৰ ৰাহুৰ অনিশ্চিত প্ৰভাৱৰ পৰা হাত সাৰিবলৈ আৰু নিজকে স্থিৰ কৰি ৰাখিবলৈ কোনো পবিত্ৰ ৰত্ন বা ধৰ্মীয় প্ৰতীক আপোনাৰ লগত ৰাখিব। মীন ৰাশিৰ ব্যক্তিসকল, কন্যা ৰাশিত অৱস্থিত চন্দ্ৰে আপোনালোকৰ জীৱনলৈ ইতিবাচক শক্তি আৰু শান্তি কঢ়িয়াই আনিব। অৱশেষত আপোনাৰ চিন্তাবোৰ সঠিক দিশত আগবাঢ়িবলৈ আৰম্ভ কৰিব, আৰু আপোনাৰ মনত থকা সকলো ধৰণৰ দ্বিধা বা বিভ্ৰান্তি দূৰ হৈ স্পষ্টতা আহিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে যেতিয়া আপোনাৰ চিন্তা স্পষ্ট হয়, তেতিয়াই আপুনি সঠিক সময়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। ব্যক্তিগত সমস্যাবোৰ সমাধান কৰিবলৈ আৰু ঘৰত সুখ-শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ এয়া এক অতি উত্তম সময়। আজি আপোনাৰ আটাইতকৈ ভাগ্যশালী সময় হ'ল সন্ধিয়া ৫ বজাৰ ৩০ মিনিটৰ পৰা ৬ বজাৰ ৩০ মিনিটৰ ভিতৰত, আৰু এই সময়ছোৱাত আপোনাৰ বৌদ্ধিক ক্ষমতা সৰ্বোচ্চ পৰ্যায়ত থাকিব। নীলা ৰঙৰ যিকোনো বস্তু পৰিধান কৰি আপুনি সৌভাগ্যক আকৰ্ষণ কৰিব পাৰে। আপোনাৰ ওপৰত শনি গ্ৰহৰ প্ৰভাৱ শক্তিশালী হৈ থকাৰ বাবে কোনো বিশেষ প্ৰতিকাৰ বা ধৰ্মীয় উপায়ে আপোনাৰ মনোযোগ আৰু মানসিক ভাৰসাম্য বৃদ্ধি কৰাত সহায় কৰিব।